নমস্কাৰ ও মোৰ চেনেহী দেশ তোমাৰ দুখীয়া প্ৰজা ৰসাতাত শান্তিৰ খৰগ ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা সেৱাৰ মহিমাময় ত্যাগ বিনন্দ চন্দ্ৰ বৰুৱাই কৈছিল অমৃত বৰষা মাত জননী মুখৰ সৰি পৰা শুনিলো ইয়াত তাৰেই মোহত পৰি পাহৰি সকলো ভুল গলো জননী কোলাত স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা স্নেহময়ী জননীৰ মৌখনা মাত তাতে মাতো নিঃকিনৰ আশা আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ আগতে 2004 চনত তামিল ভাষাক 2005 চনত সংস্কৃত ভাষাক 2008 চনত তেলেগু ভাষাক 2008 চনত কানাডা ভাষাক 2013 চনত মালায়ালম ভাষাক আৰু 2014 চনত ওড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ ভাৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিছিল ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা মানে কি ইয়াৰ দ্বাৰা ভাৰত চৰকাৰে এটা ভাষাক স্বীকৃতি দিয়ে যে ইয়াৰ লিখিত সাহিত্য 1500ৰ পৰা 2000 বছৰ পুৰণি যিসমূহ ভাষাৰ এন্টিকুইটি বা পৌৰাণিত্য বা প্ৰাচীন ইয়াৰ যিটো প্ৰাচীন আৰম্ভণি ইয়াক 1500 বছৰ বা 2000 বছৰৰ আগতেই ইয়াক দেখা পোৱা যায় তেনে ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হয় আজিৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু বঙালী দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল অৰ্থাৎ দুইটা ভাষাই ইণ্ডিপেণ্ডেণ্ট দুইটা ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি আৰু দুইটা ভাষাৰে পুথি লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায় এটা অসমীয়াৰ বাবে আজিৰ দিনটো এটা ডাঙৰ প্ৰাপ্তি ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে বুলি অসমীয়া ভাষাক লৈ বহু ধৰণৰ কথা বতৰা আমাৰ ৰাজ্যখনত চলি থাকিছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলো যে অসমীয়া ভাষাই যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায় ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব আগতে 6টা ক্লাছিকেল লেংগুৱেজ ভাৰত চৰকাৰে স্বীকৃতি দিছিল আজি মাৰাঠী পালি প্ৰাকৃত অসমীয়া আৰু বঙালী এই ভাষাকেইটাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে অৰ্থাৎ আমাৰ দেশত এতিয়া 11টা ক্লাছিকেল লেংগুৱেজ হ'ব প্ৰতিটো লেংগুৱেজেই 1500ৰ পৰা 2000 বছৰ পুৰণি প্ৰতিটো লেংগুৱেজেই স্বাধীন আৰু প্ৰতিটো লেংগুৱেজৰ লিখিত আৰু কথিত তাৰ পৌৰাণিকত্ব 2000 বা 1500 বছৰলৈ চিহ্নিত কৰিব পাৰি অসমীয়াৰ বাবে আজিৰ দিনটো এক বিশাল প্ৰাপ্তি